তো সুদীৰ্ঘ সময়ৰ মূৰত ISLৰ নতুন যাত্ৰা আৰম্ভ হ'ল নৰ্থ ইষ্ট ইউনাইটেড FCৰ এটা 3-0 ডিফিটেৰে এগেইনষ্ট ইষ্ট বেংগল ফুটবল ক্লাব। আৰু খেলখন চাই মই এটা কথা গম পাইছোঁ, এইটো কথা আগতেও মই কৈছিলোঁ যে আমাৰ মিডফিল্ড ইজ ক্ল'জ টু নীল, একো নাছিল। কোন সময়ত আমাৰ নিক্সন আৰু এণ্ডি আহিল আৰু নিক্সন কেতিয়া ছাবষ্টিটিউট হৈ গ'ল, কোনো প্ৰভাৱ এই খেলাখনত আমি দেখা নাপালোঁ। আৰু ইয়াৰ মূলতে হৈছে ক্ৰিয়েটিভিটিৰ অভাৱ। তেওঁলোকৰ মিডফিল্ডৰ মিগেল আৰু চাউল ক্ৰেছপৰ যিটো ইম্পেক্ট আছিল, সেই ইম্পেক্টৰ আঁৰত লুকাই গ'ল ক'ৰবাত আমাৰ মিডফিল্ড। আৰু সেই মিডফিল্ডৰ অভাৱৰ কাৰণে আগপিনে কোনো ক্ৰিয়েটিভিটি নাই, পিছপিনে প্ৰেছাৰ পৰে আৰু লাষ্টত এটেক আফটাৰ এটেক আফটাৰ এটেক। লাষ্টত কি হ'ল? লাষ্টত গ'ল খোৱাটো ইট ইজ অবভিয়াছ, ইট ইজ ভেৰি অবভিয়াছ। উই লেক আ পিয়'ৰ নাম্বাৰ 9 পাৰ্থিৱ গগৈ। এতিয়া ক'লে বহুতে বেয়া পাব, ইয়েৰ্ছ আফটাৰ ইয়েৰ্ছ জিৰ' ইম্প্ৰুভমেণ্ট। য়েছ, ক'ব বেয়া লাগে, নিজৰো টিম, এইটো ক'ব বেয়া লাগে, সমালোচনা কৰিব এতিয়া সহজ বুলি ক'ব, কিন্তু ইম্প্ৰুভমেণ্ট নাথাকিলে নিজৰ প্লেয়াৰ বুলি কিমান দিন ছাপোৰ্ট কৰবা? আমিওতো আমাৰ সময় চব ইনভেষ্ট কৰি আমি খেলা চাওঁ না। ইপিনে চাবা সিহঁতৰ লেফ্ট উইঙত বিপিনে যিটো টাইপৰ প্ৰেছিং কৰি আছে, সেই প্ৰেছটো আমি কাউণ্টাৰে কৰিব পৰা নাই। এইটো চিটুৱেশ্যন চাওক, আমি উই আৰ 7 ভাৰ্চেছ 4, আমি কেনেকৈ বল লুজ কৰিব পাৰোঁ? নেক্সট এইটো চিন চাওক, ইয়াতে আমি 3 ভাৰ্চেছ 6, আমি কেনেকৈ বল লুজ কৰি গ'ল এলাউ কৰিব পাৰোঁ? আমাৰ টিম ডেফ্থ এইটোতে গম পোৱা হয় যে ৰিডিম লাং যোন এটা পিয়'ৰলি এটেকাৰ প্লেয়াৰ, সি খেলিব লগা হৈছে বেচেৰা ৰাইট বেকত। এতিয়া আপুনি ক'ব পাৰে যে হি ইজ এ ভাৰ্চেটাইল প্লেয়াৰ, বাট এনেকৈ ফুটবল ৱৰ্কছ নকৰে, এনেকৈ খেলা নহয়। আমি কোনো আমাৰ উইংগাৰবিলাকে ট্ৰেক বেক কৰা নাই। ভাগৰ লাগে, কেনেকৈ ভাগৰ লাগিব পাৰে? ইউ গাইজ আৰ প্ৰফেচনেল। তেওঁলোকৰ কোচ অস্কাৰ ব্ৰুজনে আমাৰ লগত লাষ্টত টয়িং কৰি আছিল। হি ৱাজ লিটাৰেলি টয়িং উইথ আছ। 87 মিনিটত তেওঁলোকৰ তিনিটা ছাবষ্টিটিউট হৈছে আৰু আমাৰ 88 মিনিটত ছাবষ্টিটিউট কাক কৰি আছোঁ? 3-0 ডাউন হৈ আছোঁ, আমি ছাবষ্টিটিউট কাক কৰি আছোঁ? ডিফেণ্ডাৰ। মানে কি আমাৰ গ'ল দিয়াৰ পৰা প্ৰৱণতাই নাই, আমাৰ চান্সে নাই, আমি হাৰ মানি গৈছোঁ। এনেকৈ ISL জিকা দূৰ কথা, বহুত দূৰ কথা এইবিলাক ভাই, বেয়া নাপাবা, এইবিলাক বহুত দূৰ কথা। উই আৰ ফাইটিং এগেইনষ্ট ৰেলিগেশ্যন। মই ক'লোঁ আজি যদি জেবেকো আৰু গুৰমিত নাথাকিলেহেঁতেন তেনেহ'লে দি স্ক'ৰ লাইন উড হেভ বিন ইজিলি 8-0। তথাপিও ছিজনৰ লাষ্ট মমেণ্টলৈকে আমি এইটো টিমক ছাপোৰ্ট কৰি যাব লাগিব, কাৰণ এইটো হৈছে আমাৰ নিজা ক্লাব। লং লিভ নৰ্থ ইষ্ট ইউনাইটেড FC, আৰু আশা কৰোঁ নেক্সট মেটচবিলাকত আমি ইয়াৰ পৰা ভাল প্ৰদৰ্শন দেখা পাম।